আর যোৱা মে' মাহৰ 14 তাৰিখে চাপৰ 5 নম্বৰ ৱাৰ্ডত ঋষি ৰেষ্টুৰেণ্ট কাম IMFৰ অন ৱাইন শ্বপ নামৰ যিখন মদৰ দোকান খুলিছিল তাৰ বিৰুদ্ধে আমি 14-15 মে' তাৰিখে আন্দোলন কৰিছিলোঁ আৰু দীৰ্ঘ সময় CDCয়ে সাক্ষ্য গ্ৰহণ কৰি যোৱা 29 মে' তাৰিখে দোকানখন স্থায়ীভাৱে বন্ধ কৰি দিছিল বা চিল মোহৰ মাৰি দিছিল। আমি বিচাৰিছোঁ দোকানখন স্থায়ীভাৱে বন্ধ হওক, পাৰ্মানেণ্ট ক্লোজাৰ বিচাৰিছোঁ। সেইকাৰণে যোৱা শুকুৰবাৰে আমি মাননীয় জিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ চাপৰ চক্ৰ বিষয়ৰ জৰিয়তে। আমি দ্বিতীয় পৰ্যায়ৰ আমি আজি এটা অৱস্থান বিক্ষোভ ইয়াত প্ৰদৰ্শন কৰিছোঁ যাতে দোকানখন স্থায়ীভাৱে বন্ধ কৰি দিয়া হয়। কাৰণ আমি ইতিমধ্যে জানিব পাৰিছোঁ যে ঋষি ৰেষ্টুৰেণ্ট কাম IMFৰ অন ৱাইন শ্বপৰ গৰাকীয়ে বিভিন্ন এংগলত এক্সাৰচাইজ কৰি আছে, কুচকাৱাজ কৰি আছে দোকানখন পুনৰ মুকলি কৰাৰ কাৰণে। গতিকে আমি চাপৰ ৰাইজক সচেতন কৰিব বিচাৰিছোঁ, আকৌ একত্ৰিত কৰিব বিচাৰিছোঁ কোনো মূল্যতেই যাতে এই দোকানখন তেওঁলোকে খুলিব নোৱাৰে। আমি এতিয়া স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আপোনালোকৰ জৰিয়তে আমি এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে যি পক্ষই আজি চাপৰ পৌৰসভাৰ পৌৰপতিয়ে হওক বা কাৰ্যবাহী বিষয়া হওক যি পইচা খাই অন্যায়ভাৱে চাপৰৰ জননেতা শৰৎচন্দ্ৰ সিঙৰ আৱেগক প্ৰধানত কৰি যি NOC দিছে বা তেওঁলোকে বিভিন্ন প্ৰকাৰে এই লাইচেন্স পোৱাত সহায় সহযোগ কৰিছে, তাৰ কাৰণে আমি চাপৰ পৌৰসভাকো আমি ইয়াৰ কাৰণে উত্তৰ বা জবাবদিহি কৰিম। আৰু তাৰ লগে লগে আমি মাননীয় CDC, DC আৰু SSP মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে পৰৱৰ্তী পদক্ষেপ হিচাপে এই দোকানখন স্থায়ীভাৱে বন্ধ কৰি দিয়া হয়, পদক্ষেপ গ্ৰহণ কৰা হয়। তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আমি আবেদন জনাই আমি কৈছোঁ যিকোনো মূল্যৰ বিনিময় যদি যি ঋষি ৰেষ্টুৰেণ্টৰ যি মূল মানুহজন তেওঁ হ'ল অৰুণ কুমাৰ নাগ, চাপৰ পৌৰসভাৰ তেওঁ উপপৌৰপতি। আমি আচৰিত হয় এই কথাটোতে, এই মদৰ দোকানৰ লাইচেন্স লৈ তেওঁ আহি এটা পৌৰসভাৰ উপপৌৰপতি হৈছে আৰু ৰাতিটোৰ ভিতৰতে যাদুৰ কাঠি দেখুৱাই সম্পত্তিৰ পাহাৰ গঢ়িছে, গড়ত সম্পত্তিৰ পাহাৰ। তো কিমান মদৰ দোকান দিয়ক, কিন্তু আমি তেওঁক চেলেঞ্জ কৰিছোঁ যে আমি মাৰপিট কৰিবলৈ নাযাওঁ, কিন্তু গণতান্ত্ৰিক আন্দোলনেৰে তেওঁৰ যি অন্যায়, তেওঁৰ যি দাদাগিৰি, তেওঁৰ যি চেলেঞ্জ কৰিছে চাপৰৰ নাগৰিকক, তেওঁৰ চেলেঞ্জকো আমি চেলেঞ্জ কৰিছোঁ যে চাপৰত আমি তেওঁৰ পুত্ৰৰ নামত মদৰ দোকান খুলিবলৈ নিদিম। তেখেতক এই হাইকোৰ্টে আমি হাইকোৰ্টৰ কি দিছে আমি সেই সম্পৰ্কে এতিয়া অৱগত নহয়। নিশ্চয় আমি অৱগত হ'ম, অৱগত হ'লে আমি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। কিন্তু এতিয়া দোকানখন চৰকাৰে বন্ধ কৰি দিছে। CDC, SSP and DC, these three are the agents of state government. The state government directly or indirectly has closed the wine shop, but temporarily. So we are requesting the district commissioner, superintendent, senior superintendent police and CDC to close the shop permanently. It will come to district commissioner, কাৰণ তেওঁলোকে ইনকুৱাৰী কৰি পেলাই বন্ধ কৰিছে। আমাৰ এতিয়া কৰিবলগা একো নাই। আমি আৰু জিলা প্ৰশাসনক আমি বেছি প্ৰেছাৰ দিব পাৰে। উই কেন মাউণ্ট প্ৰেছাৰ অন দি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। This is our duty, but the main duty depends on the district administration, district commissioners, co-district commissioner and the senior superintendent of police, because they have closed the wine shop though temporarily, and their duty is to close it permanently.